মাজুলীত মনগীত মহোৎসৱৰ 12ৰখনীয়া কাৰ্যসূচী পহিলা মাঘৰ দিনা মেজি জ্বলাই শুভাৰম্ভ কৰা হ'ব দিনটোৰ কাৰ্যসূচী আৰু পৰ্যটকৰ বাবে আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু লোহিত নৈৰ পাৰত আয়োজন কৰা মন তুলিকাৰ অনুষ্ঠান য'ত অংশগ্ৰহণ কৰিছিল বিদেশৰ চিত্ৰশিল্পীও ইতিমধ্যে মনগীত মহোৎসৱত অংশগ্ৰহণ অভিনেতা আদিল হুছেইনৰো জয় বৰুৱা তৰালী শৰ্মা কল্যাণ বৰুৱা ধ্ৰুৱজ্যোতি ফুকনকে ধৰি বিভিন্ন শিল্পীৰ অনুষ্ঠান আৰু এই মহোৎসৱৰ অন্যতম আকৰ্ষণ আমি পুনে পুনে গৈছো অনুষ্ঠানৰ মাজলৈ আমাক অনুষ্ঠানৰ পৰিৱেশ দেখাব আমাৰ মাজুলীৰ সিনিয়ৰ ব্যুৰ চিফ ৰঞ্জন বৰাই মোৰ সৈতে জয় বৰুৱা আছে আৰু মুম্বাইৰ পৰা আহি তেওঁ ডেকাচাঙৰ বাকৰিত মনগীত মহোৎসৱত আহি উপস্থিত হৈছেহি মই মাঘ বিহুৰ শুভেচ্ছা জনাইছো আপোনাক প্ৰথমে আৰু মনগীত এবাৰ কেৱল ভাৰততে সীমাবদ্ধ হৈ থকা নাই লিথুনিয়াৰ দৰে দেশলৈ গৈছে আৰু হলেণ্ড আছিলে নহয় হলেণ্ড এই দুইখন দেশৰ এবাৰ সহযোগিতাত এবাৰ মনগীত মহোৎসৱ হৈছে আৰু আপুনি মনগীত মহোৎসৱৰ লগত আৰম্ভণিৰ পৰা জড়িত কি ক'ব এই মুহূৰ্তত কেনেকুৱা লাগিছে খুবেই ভাল লাগিছে এইটো ইয়াৰ যোনখিনি পাৰ্টিচিপেণ্ট আহিছে মনগীতৰ নতুন যোনখিনি ল'ৰা ছোৱালী আহিছে তেওঁলোকে এইটো দেখাটো খুব দৰকাৰ যে মানে সংগীত চৰ্চাটো অসমৰ বাহিৰৰ ভাৰতত আৰু পৃথিৱীত কেনেকৈ মানুহে লয় আৰু সেইটো অকল এটা যে বেপাৰ বাণিজ্যৰ কথা নহয় সেইটো এটা কালচাৰেল ৰিএৱেকেনিং হয় এটা কালচাৰেল প্ৰচেছ এটা কালচাৰেল হেৰি সেইটো বুজাটো বৰ দৰকাৰ কাৰণে অকল ইয়াতে কিছুমান বস্তু দেখি থাকিলে হয় মোৰ সেইটোৱে খুব ভাল লাগিছে আজি যে মাজুলীত মানুহ আহিছে বেলেগ জেগাৰ পৰা নিজৰ বুলি ভাবি কৌশিক দাতে এইটো ইনিচিয়েটিভ লৈছে আদিল দাই কৰিছে আমিতো আহি আছোঁ এইটো বিৰাটেই ভাল লাগিছে আৰু এইটো মাঘ বিহুত এইখিনি বস্তু অসমলৈ আহিছে আমি আমাৰ এখন প্ৰিয় জেগা এইটো প্ৰিয় অনুষ্ঠান মনগীতটো তাত আমি এইখিনি কৰিব পাৰিছোঁ সেইটোৱে ভাল আৰু শিকাৰুসকলক আপুনি কি ক'ব যে তেওঁলোকে কেনেকৈ সংগীতটো ল'ব লাগে কেনেকৈ মিউজিকটো কেনেকৈ ল'ব লাগে ইয়াত তেওঁলোকে নতুন নতুন যিখিনি ছাত্ৰ ছাত্ৰী আহিছে তেওঁলোকে শিকিছে ইয়াত আহি পেলাই কিন্তু কেৱল ইয়াত শিকি পেলাই এই দিনটোতে যদি সীমাবদ্ধ থাকে মই নিজেও টেকনিকেলি মই ট্ৰেইন নহয় মই ইমান নাজানো কিন্তু মই সদায় এটা কথাই কওঁ সকলোকে যে যিয়ে নকৰক লাইফত সাহসটো লাগিব মই অকল সাহসৰ কথাটোৱে কওঁ বাকী চাৰেগামাটো লাগিবই আৰু কথাটো কিন্তু সেই সাহসটো লৈ আগবাঢ়িব লাগিব নতুন চিন্তা নতুন চেষ্টাৰে তেতিয়াহে নতুন বস্তু দেন ইউ ক্ৰিয়েট দ্য নিউ আৰু ক্ৰিয়েশ্যন ইজ নট ইজি আৰু সেইটো কাৰণে জোৰ লাগিব অধ্যয়ন লাগিব সাহস লাগিব ধন্যবাদ জনাইছোঁ এয়া আছিলে জয় বৰুৱা আৰু মুম্বাইৰ পৰা তেওঁ আহি উপস্থিত হৈছে আৰু মাঘ বিহু আৰু এইবাৰ আপুনি যিহেতু আপুনি অসমত আছে এতিয়া মাঘ বিহু বুলি ক'লে আপোনাৰ আগৰ সময়খিনি কি মনত পৰে মই এবাৰ বহুত বছৰ মূৰত একচুৱেলি মই ইয়াতো আহিছোঁ মই ঘৰতো আছিলোঁ মাৰ লগত উৰুকাত কিন্তু সৰু কথা মনত পৰে দেউতা মাহঁতৰ আমাৰ গোটেই জইণ্ট ফেমিলি মোৰ কাজিনছ মোৰ বাইদেউ মানে ভণ্টি আৰু ভাইটি দাদাহঁত আমি একেলগে জইণ্ট ফেমিলিত আমি মাঘ বিহু কৰিছিলোঁ খেলিছিলোঁ গোটেই ৰাতিটো উঠি থাকোঁ কোনোবাই জেওৰা চুৰ কৰিব বুলি ৰাতিপুৱা উঠি পেলাই আকৌ মেজিটো জ্বলাওঁ বৰ ইম'চনেল কথা আজি মানে ফটককৈ মই এতিয়া মাৰ লগত এইবাৰ আছোঁ কিন্তু এতিয়া ৰিয়েলাইজ কৰিছোঁ বহুত বছৰৰ মূৰত মই ঘৰত মাঘ বিহুত আছোঁ আমাৰ লগৰখিনিও যোৰহাট এৰিলে বেলেগ বেলেগ জেগাত থাকে মাঘ বিহুত লগ পোৱা নহয় কিন্তু এইবাৰ অকলে ঘৰত থাকি বহি বৰ ভাল লাগিছে মাঘ বিহুত কিবা গীতৰ কলি মনত পৰে নে আপোনাৰ মাঘ বিহু বুলি ক'লে আমি বহুত ধৰণৰ গান মানে আমি আচলতে জুই ছাইডত আৰু এখন গীটাৰ দিলে বহুত ধৰণৰ গান ওলায় সেইকাৰণে সৰুতে আৰু মোৰ কাজিনখিনিৰ লগত বহি পেলাই সকলো ধৰণৰ বস্তু গাইছিলোঁ আমি ভূপেন হাজৰিকা গাওঁ জয়ন্ত হাজৰিকা ৱেষ্টাৰ্ণ ইংলিছ সকলো ধৰণৰ বস্তু গাওঁ কেতিয়াবা মনত পৰে আমাৰ খুৰাই বৰ ধুনীয়া গান এটা বনাই যোনটো মই পাপনে আমাৰ কেতিয়াবা ইয়াত গাইছোঁ আমি একেলগে ৰেকৰ্ডিং কৰিম বুলি ভাবিছোঁ সেইটো কেশৱ মহন্ত তেখেতৰ লিখা তেখেতৰ শব্দ আৰু মোৰ খুৰাজনে তেওঁ সুৰ দিয়া মানে আৰু পাপনৰ মাকে গানটো অৰিজিনেল তেখেতৰ সেইটো আহিন যদি আহিল আজি হাঁহি নাহিল কিয় প্ৰেম যদি আহিল আজি কিয় নাহিল প্ৰিয় কিয় নাহিল প্ৰিয় আৰু এই আছিলে জয় বৰুৱা তেওঁ মুম্বাইৰ পৰা অসমলৈ আহিছে আৰু ডেকাচাঙৰ বাকৰি মনগীত মহোৎসৱস্থলীত তেওঁ আহি উপস্থিত হৈছেহি মনগীত এনেকুৱা এটা অনুষ্ঠান যিটো অনুষ্ঠানে দেশৰ লগতে বিদেশৰ যিসকল সংগীত শিল্পী আছিলে সংগীত শিল্পীসকলক একত্ৰিত কৰে আৰু সংগীতৰ যি মায়াজাল সেই মায়াজালত প্ৰতিগৰাকী সংগীত প্ৰেমীক আহ্লাদিত কৰে